আছে যদি হেংদাং উলিয়াবলৈ হয় কাটি টুকুৰা টুকুৰ কৰি দিম ইয়াতো ৰহিব আৰু জেচিবি চলাওকে উৰাই দিয়ক সিহঁতকে আমি অসমীয়া জাতিয়ে হেংদাং লেংদাক কাটিম সাংসদ গৌৰৱ গগৈ কিয় আজি নিমাতে কিয় নিমাত আজি আমাৰ ন্যায়ালয় বনাব বিচাৰিছে আজি আপুনি নিমাত কিয় আমি কোনো ৰাজনৈতিক দলৰ নহয় আমি অসমীয়া হিচাপে আমি ক'ব বিচাৰিছোঁ এই ৰিয়াজুল কৰিমৰ কি সাহস হ'ল যে আমাৰ উজনি অসমখন সি ন্যায়ালয় বনাব কোনে অথৰিটি দিলে তাক আমি অসমীয়া জাতিয়ে হেংদাং লেংদাক কাটিম আজি সাংসদ গৌৰৱ গগৈ কিয় আজি নিমাতে কিয় নিমাত আজি আমি যোৰহাটবাসী আজি অত্যন্ত লাজ পাইছোঁ আজি বীৰ লাচিতৰ আমাৰ গাত খিৰাই তেজ প্ৰবাহিত হৈ আছে যদি হেংদাং উলিয়াবলৈ হয় কাটি টুকুৰা টুকুৰ কৰি দিম ইয়াতো ৰহিব কৰিমক কি বুলি ভাবিছে সি আজি আমি অসমীয়া হয় আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উচ্ছেদ অভিযান চলাইছে বহুত ভাল কাম কৰিছে আৰু জেচিবি চলাওকে উৰাই দিয়ক সিহঁতকে উচ্ছেদ কৰক বাংলাদেশীকে আমি কোনো আমাৰ ভূমি ন্যায়ালয় বনাবলৈ আমি নিদো প্ৰতি বিৰোধী কৰিছোঁ আৰু সাংসদ গৌৰৱ গগৈক আমি এটা আমাৰ প্ৰশ্ন হৈছে আপুনি নিমাত কিয় আজি আমাৰ ন্যায়ালয় বনাব বিচাৰিছে আজি আপুনি নিমাত কিয় আজি আপুনি নিমাতে আমাক আপুনি জনাব লাগিব ইয়াৰ মীমাংসা আপুনি আমাক দিব লাগিব আপুনি কিয় নিমাত আমি ইয়াত কি মীমাংসা কৰিব আমাক আপুনি জনাব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ আৰু জেচিবি চলাই দিয়ক ম্যাদ উচ্ছেদ অভিযান চলাই দিয়ক আমি সকলো আছোঁ আমি সকলো অসমীয়া যুৱক আছোঁ আমি সকলো অসমীয়া জাতি আছোঁ জয় আই অসম জয় আই অসম কমলাবৰীয়াৰ বাসিন্দা আমি কথা ক'বলৈ নাই অহা আমি অসমীয়া জাতি হিচাপে ক'বলৈ আহিছোঁ আমি কেতিয়াও ন্যায়ালয় বনাব দিব নোৱাৰোঁ এই ৰিয়াজুল কৰিমক আমি কাটিম কোনো পথ্যই নিদিওঁ ইয়াৰ পৰা খেদা হ'ব তেওঁলোক কাৰণ লাচিতৰ তেজ হীৰাৰ প্ৰতি হীৰাই ধৱলীত হীৰাই আছে গতিকে আমি হেংদাং যেতিয়া উলিয়াম কাৰো ৰক্ষা নহ'ব আমি কৈছোঁ তেওঁলোকে যিখিনি বাৰ্তাইছোঁ নেক্সট টাইম এনেকুৱা শব্দ যাতে কোনো পক্ষই নকয় কোনো ন্যায়ালয় ইয়াত নহয় তেখেতৰ সপোন হৈ থাকক নহ'লে কাটাদাৰ পাৰ কৰি দিবলৈ আমাৰ বেছি সময় নালাগিব